অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত আৰু অসম বিজ্ঞান সমিতিৰ গুৰেশ্বৰ শাখাৰ উদ্যোগত 5 এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ বৰনদী সংৰক্ষিত অভয়াৰণ্যত ছাত্ৰ-ছাত্ৰীসকলক জৈৱ বৈচিত্ৰ্যৰ জ্ঞান দিয়াৰ উদ্দেশ্যে আয়োজিত প্ৰাকৃতিক শিবিৰৰ 6 এপ্ৰিলৰ সন্ধিয়া সামৰণি পৰে। এই উপলক্ষে দাউৰাইঝাৰ ইকো টুৰিজিম ছ'চাইটিৰ বগামাটিৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে বৰনদী অভয়াৰণ্যত লাভ কৰা অভিজ্ঞতা সম্পৰ্কে আলোচনা কৰে। অসম বিজ্ঞান সমিতিৰ গুৰেশ্বৰ শাখাৰ সম্পাদক মুকুন্দ কাকতীয়ে আঁত ধৰা অনুষ্ঠানত দাউৰাইঝাৰ ইকো টুৰিজিম ছ'চাইটিৰ সভাপতি ৰবিৰাম বড়ো আৰু সম্পাদক জাওদাং বসুমতাৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শিবিৰত অংশগ্ৰহণ কৰা গুৰেশ্বৰ অঞ্চলত 10খন শিক্ষানুষ্ঠানৰ মুঠ 40 গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিম্বেশ্বৰ ৰাজবংশী, মলয় কুমাৰ ডেকা, আনন্দ বড়ো, নিতাই চক্ৰৱৰ্তী, বিজয় দাহাল, ধৰ্মকান্ত ৰাজবংশী আৰু জিতেশ বিশ্বাস। 5 এপ্ৰিলৰ দুপৰীয়া বৰনদী অভয়াৰণ্যৰ ৰাজাগড় বনাঞ্চলিক কাৰ্যালয় প্ৰাংগণত বন বিষয়া ৰাজেন দৈমাৰীয়ে প্ৰকৃতি শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণত বন বিষয়া দৈমাৰীয়ে অভয়াৰণ্যখনত থকা জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-বিৰিখ সম্পৰ্কে বক্তব্য ৰখাৰ উপৰি প্ৰকৃতি সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছতে বন বিষয়াগৰাকীয়ে নিজে নেতৃত্ব বহন কৰি প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা সকলক অভয়াৰণ্যখনৰ এটা অংশ পৰিভ্ৰমণ কৰোৱায়। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত আয়োজিত প্ৰকৃতিক শিবিৰটোত পৰিচালনা কৰাত দাউৰাইঝাৰ ইকো টুৰিজিম ছ'চাইটিৰ সভাপতি সম্পাদকৰ লগতে সদস্যসকল সাংবাদিক আব্দুল লতিফ চৌধুৰী, শিক্ষক বীৰেন দাসে বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ লগতে বন বিভাগৰ তামোলপুৰ আৰু ৰাজাগড় বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায়। ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত আমাৰ DNA তামোলপুৰ ছায়েন্স ছ'চাইটি গুৰেশ্বৰ ব্ৰাঞ্চে আমাক এষ্টেগে এটা নেচাৰ কেম্প 2 দিন 1 ৰাতিৰ নেচাৰ কেম্প এটা কৰিব দিছিল আৰু সেই নেচাৰ কেম্পটো আমি ঠাইটো সিলেকশ্যন কৰিছিলোঁ আমাৰ বৰনদীজাৰ অভয়াৰণ্য আৰু তাৰ কাৰণে যিখিনি আমাক এৰেঞ্জমেণ্ট কৰিব লাগে ইয়াত আমাৰ যিহেতু অন্য সুবিধা নাছিল আমি দাউৰাইঝাৰ ইকো টুৰিজিম ছ'চাইটিৰ পৰা সহায় বিচাৰিছিলোঁ। তেওঁলোকে সম্পূৰ্ণ আমাক সহযোগ কৰিলে, সহায় পালোঁ। অহাৰ দিনাৰ পৰা আজিলৈকে যিখিনি আমাক আপ্যায়ন কৰিলে বা সহায় সহযোগ কৰিলে তাৰ কাৰণে তেখেতসকলকো ধন্যবাদ দিছোঁ। আৰু আমাৰ এই কেম্পটো 2 দিন 1 ৰাতি ছাত্ৰ-ছাত্ৰীসকলক আচলতে আমি ছাত্ৰ আনিব নোৱাৰিলোঁ, যি নহওক বিশেষ অসুবিধাৰ কাৰণে ছাত্ৰসকলক আমি আচলতে নেচাৰৰ ওপৰত এটা ভাল পৰিৱেশ দিব লাগে, নেচাৰৰ লগত সহবাস কৰাৰ এটা তেওঁলোকক ট্ৰেইনিং দিব লাগে আৰু প্লাষ্টিক, বিশেষকৈ প্লাষ্টিকে যে আমাৰ সমাজখন আমাৰ পৰিৱেশটো দূষিত কৰিছে তাৰ পৰা আঁতৰত থাকিব লাগে, এই বিষয়টো তেওঁলোকক জ্ঞান দিয়াৰ কাৰণে এই ট্ৰেইনিংটো আছিল, এই কেম্পটো আছিল। আমি দাউৰাইঝাৰ ইকো টুৰিজম ছ'চাইটি বগামাটি হৈ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো আমাৰ গুৰেশ্বৰ ব্ৰাঞ্চৰ ছায়েন্স ছ'চাইটিৰ পৰা আমাৰ বগামাটিত যিটো নেচাৰ কেম্প আপোনালোকে পাতিলে, সেয়ে আমি আমাৰ ছ'চাইটিৰ পৰা দাউৰাইঝাৰ ইকো টুৰিজম ছ'চাইটিৰ তৰফৰ পৰা আপোনালোকক আমি ৱেলকাম জনাইছোঁ। মই উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ এই অসম বিজ্ঞান সমিতি গুৰেশ্বৰ ব্ৰাঞ্চৰ যিসকল বিষয়ববীয়া লোকে আমাক ইয়ালৈ আনি বহুতো নজনা কথা শিকিছে, তেওঁলোকক আমি বহুত ধন্যবাদ জনাইছোঁ। ইয়াৰ পৰা বহুতো কথা জানিব পাৰিলোঁ। আমাক বৰনদী অভয়াৰণ্যৰ চাৰিওকাষে নহয় ভিতৰৰ প্ৰায় 2.5 কিলোমিটাৰ দূৰত্বলৈ আমাক ভ্ৰমণ কৰাই বিভিন্ন কথা আমাক জানিবলৈ সক্ষম কৰিলে। মোৰ নাম শ্ৰী বিবেক ডেকা, মই লখাইতৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ। আমাক এই সুবিধাটি দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ইয়াত আহি খুবেই ভাল লাগিছে, নজনা কথাবোৰ জানিব পাৰিছোঁ, লগতে বহুতো চিনি নোপোৱা গছ-গছনি, জীৱ-জন্তু আদি চিনিব পাৰিছোঁ। ছাৰহঁতে আমাক অতি ধুনীয়াকৈ বুজাই দিছে এই কথাবোৰ। প্ৰকৃতি যে বন্ধু, প্ৰকৃতিৰ লগত বন্ধু হৈ থাকিব লাগে, প্ৰকৃতি নহ'লে মানুহ জীয়াই থকা অসম্ভৱ। নমস্কাৰ, মোৰ নাম শ্ৰী কংকনজ্যোতি ডেকা, মই শিঙিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। মই অসম বিজ্ঞান কমিটিক ধন্যবাদ জনাইছোঁ যে এনেকৈ নেচাৰ কেম্পবিলাকত ছাত্ৰবিলাকক আনি কিবা শিকোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।
এই নেচাৰ কেম্পত আহি আমি বিভিন্ন ধৰণৰ নজনা কথা জানিব পাৰিছোঁ। উদাহৰণস্বৰূপে বৰ্ণদী অভয়াৰণ্যৰ চাৰিসীমাটো জনা নাছিলোঁ আৰু সেই চাৰিসীমাটো জানিলোঁ। লগতে আৰু বিভিন্ন ধৰণৰ গছ আৰু ঠাইৰ নামো জানিছোঁ। লগতে প্ৰকৃতি যে মানুহৰ লগত এক মিল হৈ আছে তাৰ বিষয়েও জানিব পাৰিছোঁ। দুদিনীয়া খুব ধুনীয়াকৈ পৰিণত হৈ গ'ল। আমি নেচাৰৰ প্ৰকৃতিৰ ওপৰত তেওঁলোকক বিশেষভাৱে ছলিং, আমি জীৱবিদ্যা, উদ্ভিদ জগতৰ লগত কেনেকুৱা চিনাকি হ'ব লাগে, তেওঁলোকৰ সৈতে কেনেকৈ মিলিব লাগে, এই বিষয়ে জীৱন প্ৰণালীৰ লগত মিল থকাকৈ তেওঁলোকক কিছু প্ৰশিক্ষণ দিয়া হৈছে। আগন্তুক দিনতো এনেকুৱা প্ৰগ্ৰেম হ'ব বুলি আশা কৰিব পাৰোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।